নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এটা বিশেষ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আমি এইফালে যাম, এইটো আচলতে পাজাবান্ধাত যোৱা ৰাস্তা। আমি এইফালে যাম, আহকচোন আমাৰ লগত। আমি আহি উপস্থিত হ'লোঁ পাজাবান্ধা গাঁৱত। মোৰ লগত আছে বাবু নুৰ মহম্মদ। আমি আহিছোঁ পাজাবান্ধা গাঁৱৰ ভাইটি মুজফৰে কেইজনমান বন্ধুৰ লগত লগ লাগি এটা চিমনি ভাটা বহুৱাইছে, আজি উদ্বোধন কৰিব। আমি সেই অনুষ্ঠানলৈ আহিছোঁ। আহকচোন আমি অনুষ্ঠানৰ মাজলৈ যাওঁ। मिस्त्री को ना अरे नाइकी वहीं में हाँ দাদা, আপুনি ইটা ভাটাটো উদ্বোধন কৰিলে, এই মুহূৰ্তত ৰাইজক কি জনাব? এটাই ভাল লাগিছে যে আমাৰ নিজৰ অঞ্চলৰ মানুহ এটা খুব ডাঙৰ এটা প্ৰজেক্ট এটা লৈছে, যিটো কথা আজি হয়তো কিছু বছৰ আগতে আমি চিন্তাই কৰিব পৰা নাছিলোঁ। ভাবিছিলোঁ যে এইবিলাক বস্তু বহুত বেলেগ ধৰণৰ মানুহে কৰে, তেওঁলোকৰ হয়তো কোৱালিটিয়ে বেলেগ, কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহেও যে তেনেকুৱাকৈ চিন্তা কৰিব পাৰোঁ, সেইটো আগবাঢ়িব পাৰোঁ, সেইটো আজি প্ৰমাণ হ'ল। পাজাবান্ধা ব্ৰিক ফেক্টৰী আমাৰ স্থানীয় কিছু যুৱকে মানুহে সন্মিলিতভাৱে এইটো আৰম্ভ কৰিবলৈ লৈছে, আৰু তেওঁলোকৰ এই প্ৰচেষ্টা খুব শলাগিবলগীয়া। আৰু মই যিটো দেখিলোঁ ঘূৰি পকি, তেওঁলোকৰ এই যিটো ইটা ভাটাটো সেইটো এটা উন্নত মানৰ ইটা ভাটা। কিছু চাইণ্টিফিকেলি তেওঁলোকে চেষ্টা কৰিছে যাতে পলিউশ্যনৰ ফালৰ পৰাও যথেষ্টখিনি, যিটো পলিউশ্যনৰ মাত্ৰা জেনেৰেলি ইটা ভাটাত পলিউশ্যন হয় বুলি কয়, কিন্তু তেওঁলোকে যিটো চাইণ্টিফিকেলি বস্তুটো বনাইছে, গতিকে পলিউশ্যনটো বহুতখিনি কম হ'ব বুলি আমি ধাৰণা কৰিছোঁ আৰু আশা কৰিম। ইয়াতকৈও যদি ভৱিষ্যতে কিবা পলিউশ্যন কমাবৰ কাৰণে বা উন্নত কৰিবৰ কাৰণে যদি কিবা আৰু কৰিব লগা হয়, তেওঁলোকে সেইখিনি কৰিব, আৰু এই ক্ষেত্ৰত আমাৰো যদি কিবা কৰিব লগা থাকে আমি নিশ্চয় সেইটো সহায় কৰিম, আৰু উদ্যোগটোৰ পাজাবান্ধা ব্ৰিক ফেক্টৰীৰ উত্তৰতৰ কামনা কৰিছোঁ। يا رب العالمين يا أكرم الأكرمين يا الله مجلس بوشي يا الله قرآن تلاوت قرآن ويسيق معبود يا رب العالمين يا أكرم الأكرمين يا الله قرآن تلاوت المدة جدي كنو بول ترتو يتك يا الله يا الله قما قرد يتاسب تمتزدر المدينة محمد مصطفى صلى الله عليه وسلم رجاء مبارك فانسيادا يا رب العالمين يا الله خاص كريم مولاي كريم ربنا تقبل منا إنك أنت السميع العليم وتب إلينا إنك أنت التواب الرحيم ربنا تقبل منا إنك বন্ধুসকল, আমি PVF-ত বৰ্তমান আছোঁ। আমি ইতিমধ্যে বিভিন্ন দলৰ কথা পাতিলোঁ, আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এই মুহূৰ্তত আমাৰ যিগৰাকী মূল মিস্ত্ৰী, এই PVF-ৰ যিগৰাকী হতা, एवं নহলে कामটো নহবই। आपका नाम क्या है? मिठाई टाइटल क्या है? बस खाली वही है मिठाई। एवं से मिठाई, आपका घर कहाँ है? उत्तर प्रदेश। एवं घर है उत्तर प्रदेश। आप ये जो फैक्ट्री है इधर में आप मूल मिस्त्री है ना? अच्छा, बोलिए तो पहले कैसे आना हुआ इधर में? काम करने के लिए आए हैं, हेड मिस्त्री है, उत्तर प्रदेश से आए हैं हम लोग ईट पकाने के लिए। 90% स्पेशल नंबर देंगे। ये पहला काम है ना? और बहुत काम है। असम में कहाँ कहाँ काम किया है आप? आसाम में बागपट्टा, पाठशाला, सिंघीमारी, यहाँ पर आए हैं ग्वालपाड़ा में।
आपका तो स्टाफ है, हाँ। स्टाफ में कितना मेंबर है? आदमी कितना है? आदमी हमारा 6 यहाँ पर, क्या 6 कितना? आदमी, 6 आदमी। 6। हाँ, एक हेड मिस्त्री 7। अब बाकी लेबार यहाँ का लेगा। हाँ। ঠিকে আছে বন্ধুসকল, মই অসমীয়া ভিডিঅ' বনাওঁ, এওঁ অসমীয়া বুজি নাপায়, ইহঁৰ কথাখিনি আপোনাক বুজি পাইছে। এওঁ উত্তৰ প্ৰদেশৰ লোক, এওঁ হৈছে এই ফেক্টৰী এওঁ মূল মানুহ। এওঁৰ আণ্ডাৰত বহুত লেবাৰ থাকিব, শ্ৰমিক থাকিব আৰু থলুৱা কিছু শ্ৰমিক থাকিব। এওঁৰ নাম মিঠাই। গতিকে আমি কথা পাতিলোঁ, আমি এতিয়া আৰু অন্যান্য লগৰ লগত কথা পাতিম, আপোনালোকে আমাৰ লগত থাকিব। কথা হ'ল আমি মিঠাইৰ লগত কথা পাতিলোঁ, তেওঁৰ নামেই মিঠাই। তেওঁ কৈছে যে মোৰ টাইটেল নাম মিঠাই, মোৰ নাম যি হওক, আমি মিঠাইৰ লগত কথা পাতিলোঁ। এতিয়া আছে PBF-ৰ এগৰাকী স্বত্বাধিকাৰী। আপোনাৰ ভাল নামটো? মোৰ নাম আব্দুল সালাম। আব্দুল সালাম। ডাঙৰীয়া, কথা হ'ল আমি আপোনালোকৰ এই ফেক্টৰী আহিলোঁ, আজি শুভাৰম্ভণি হ'ল। কথা হ'ল এই ধাৰণাটো আপোনালোকৰ মনত কেনেকৈ আহিল যে আমি ইয়াত এটা এই ফেক্টৰী বনাব লাগে? ধাৰণাটো হ'ল কি, আমাৰ বহুত দিনৰ পৰা আশা আছিল যে মই এটা মানে ফেক্টৰী কৰিম, ফেক্টৰীৰ পৰা মানে যিবিলাক লেবাৰ থাকে তাকে যাতে মানে ইয়াৰ পৰা যাতে ইনকাম কৰিব সিহঁতে পাৰে, মই যাতে এটা ইনকাম কৰি চলিব পাৰোঁ। কাৰণ এতিয়া বাটৰ পৰা মানে লেবাৰ চৰ নিজে বাহিৰত কাম কৰিব যায়, আমি ইয়াতে মানে এটা কৰিলোঁ যে ইয়াতে যদি আমি কামৰ এটা সংস্থাপন দিব পাৰোঁ, বাকী লেবাৰ কেইটা বাহিৰত যাতে নাযায়, ইয়াতে যাতে কাম কৰিব পাৰে। কথা হৈছে আপুনি অকলে আছে নে আপোনাৰ সহযোগী আছে? আমাৰ সহযোগী আছে, আমি একেলগত আছো, মানে আছে মানে আপোনাৰ 12-14 জন একেলগত আমি শ্বেয়াৰ মূল মানুহ কেইজন নাম যদি ক'ব পাৰে কওকচোন। মানুহ কেইজন মানে পাৰ্টনাৰশ্বিপত আছে। আমাৰ প্ৰেচিডেণ্ট হ'ল আপোনাৰ ৰফিকুল ইছলাম, ছেক্ৰেটাৰী হ'ল মুজাফৰ আলী। মুঠতে কেইগৰাকী মানুহ আছে? আমি 14 জন আছো ইয়াতে। 14 জন আছে, 14 জন লগ লাগি এইটো কৰিব নহয়। কথা হৈছে কি, আমি কিছুমান কথা নাজানো। এটা ইটা ভাটা বনাওঁতে বহুত টকা প্ৰয়োজন হয়। এটা ইটা ভাটা বিক্ৰী কৰালৈকে কিমান টকা প্ৰয়োজন হ'ব পাৰে? এতিয়া মানে আমি সঠিক আপোনালোকৰ এনেকুৱা আগত দিব নোৱাৰিম। হাঁহ বাটা এটা মানে এবছৰটো প্ৰথম কৰিলো, আগত যেতিয়া কৰিছো তাতে অলপ কম খৰচা আছিল। কাৰোবাৰ পৰা শুনিছে নিশ্চয় যে খৰচ কিমান মান হয়? কিমান মানে আগতে আমি এটা বাটা কৰিছো, তাতে অলপ খৰচাটো কম আছিল। আপোনাৰ হয়তো 2 crore মান লাগে খৰচা। 2 crore মান লাগে? 2 crore মান খৰচা লাগে। এতিয়া আৰু বেছি লাগি যাব। ঠিকে আছে, বস্তুৰ দাম বাঢ়িছে। এক কথা হৈছে যেতিয়া বিক্ৰী কৰিব, ইয়াত 1000 হিচাপে বিক্ৰী হয়, 1000 ইটাৰ দাম কিমান মান হ'ব তেতিয়া? 1000 ইটাৰ দাম মানে এবাৰতো আমাৰ ৰেটটো কমি আছে, বৰ্তমান 7000 লৈকে আমি আৰু এটা বাটা আছে তাতে বিক্ৰী কৰি আছো। ইটা ভাটা যদি আমাৰ ইটাটো ওলাব তেতিয়া আমি ৰেটটো বনাব পাৰিম। আমি জনামতে এটা ইটা ভাটাত এক কেটেগৰী থাকে, A ক্লাছ, B ক্লাছ, ইটা থাকে বুলি কয়। এটা আমাৰ ইয়াতে আপোনাৰ 3টা-4টা কোৱালিটি হয়। নাম্বাৰ 1 হয়, তারপরে মিটা হয়, 2 নম্বৰ ইটা হয়, তাৰপাছত আপোনাৰ পিকেট হয়, প্লেন পিকেট, এনেকুৱা এটা কোৱালিটি হয়। দাম বিলাক কম হৈ যাব, কম হয়, মানে আপোনাৰ 300-400 টকা কম বেছি এনেকুৱা হৈ থাকে। ঠিকে আছে ডাঙৰীয়া, আপুনি কি নাম বুলি কৈছিলে? আব্দুল সালাম। ঠিকে আছে আব্দুল সালাম ডাঙৰীয়া, আমি কথাখিনি বুজি পালো। আমাৰ দৰ্শকৰ নিশ্চয় বুজি পাব যে আমি এটা ঘৰ বনাবলৈ আমাৰ ইটাৰ প্ৰয়োজন হ'বই, আৰু আমাৰ থলুৱা যিখিনি মালিক আছে তেওঁলোকে ভাবিছে যে আমাৰ যিখিনি ৰাইজৰ প্ৰয়োজন ইটা যাতে ইয়াতে পায়, ইয়াতে যিহেতু তেওঁলোকৰ যিটো কেৰেজ চাৰ্জ হ'ব সেইটো নিশ্চয় কম হ'ব, দূৰৰ পৰা আনিলে খৰচটো বেছি হয়। আমি শুভেচ্ছা ৰাখিছোঁ তেওঁলোকে যি আশাৰে ইটা ভাটাটো খুলিছে সেইটো ৰাইজৰ সহযোগত নিশ্চয় সাফল্য হ'ব। বন্ধুসকল, আমি ইটা ভাটাৰ এগৰাকী মালিকৰ লগত কথা পাতিলোঁ, আৰু এগৰাকী ব্যক্তি আমাৰ লগত ইতিমধ্যে আহি উপস্থিত হৈছে। আপোনাৰ শুভ নামটো? জাকিৰ হুছেইন। জাকিৰ হুছেইন ডাঙৰীয়া। ইতিমধ্যে চালাম ডাঙৰীয়া আমাক বহুতখিনি কথা কৈছে, আপুনি ইয়াৰ অংশীদাৰ। কথা হ'ল আপোনালোকে পাঁজাবন্ধাৰ নিচিনা এখন ভিতৰুৱা ঠাইত এনেকুৱা এটা বৃহৎ আয়োজন কিয় কৰিলে? তাৰমানে আমাৰ এইখিনি একচুৱেলি এই ধৰণৰ উন্নত মানৰ ইটা মানে ভাটা নাই, যাৰ কাৰণে আমি বহুত চিন্তা চৰ্চা কৰি যোগাযোগ কৰি আমি কেইজনমান স্থানীয় যুৱকে লগ হৈ বেকাৰ এনে ঘূৰি বেড়াত কৰি ভাবিলো আমি এটা যদি এই ধৰণৰ ইণ্ডাষ্ট্ৰি খুলিব পাৰোঁ, ৰাইজৰ লগতে মানে আৰু বহুত মানুহ ইয়াত আমি কৰ্মসংস্থানো দিব পাৰিম। এই চিন্তা আগত ৰাখি আমি সকলোৱে মিলি এটা এই ভাল যে কথা হৈছে নিজৰ লগতে আমাৰ যিখিনি বেকাৰ ল'ৰা হয় ঘূৰি ফুৰে তেওঁলোকক সংস্থাপিত কৰিব পাৰিব। এক কথা হৈছে বেকাৰ কথাটো আহিল যে এতিয়া কৰ্মসংস্থাৰ অভাৱ, বিভিন্নজনে বিভিন্ন অনাই বনাই ঘূৰি ফুৰে। আপোনাৰ সমবয়সৰ যুৱকখিনি আপুনি কি উপদেশ দিব? এইটো কৈছো আপোনালোকে ইয়াত অলপ কষ্ট কৰক। আমি বহুত ৰাখিছোঁ, মোটামুটি 12,000, 15,000, 10,000 এনেকুৱাকৈ ল'ৰাবিলাক বেকাৰ ল'ৰাবিলাকক আমি মহৰি বিভিন্ন এংগেলত আমি কৰ্মসংস্থাপন দিছোঁ, যিখিনি দ্বিধাভাৱ কাৰণে আহি কৰি আছে, সুন্দৰভাৱে চলি আছে। আমি যদি কোনোবা নতুন ল'ৰা আপোনাক জড়িত হ'ব খোজে কেনেকৈ আগবাঢ়িব? সিহঁতে আহিব লাগিব, আমাৰ লগত যোগাযোগ কৰিব লাগে। আমাৰ যদি নিশ্চয় কোনো পদবী খালী থাকে আমি সিহঁতক সোমাই দিম। আমি জাকিৰ হুছেইন ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, তেওঁ মোৰ চিনাকি লোক, মোৰ ভাইটি হয়। আমি কথাখিনি ভালকৈ বুজি পালোঁ। আমি পুনৰাই কৈছোঁ যে আমি ইটা ভাটাৰ ভিডিঅ' কিয় বনালোঁ? আমি বিভিন্ন ভিডিঅ' বনাওঁ, কিন্তু ইটা ভাটাৰ ভিডিঅ' আমি প্ৰথম বনাইছোঁ। আমাৰ এটাই উদ্দেশ্য, তেওঁলোকে ইটা ভাটা খুলিছে তেওঁলোকে ফূৰ্তিৰ কাৰণে নহয়, তেওঁলোকে ব্যৱসায়ৰ কাৰণে খুলিছে। আমি আশা ৰাখিছোঁ যিখিনি আমাৰ
বিশেষকৈ স্থানীয় লোক আমাৰ গোৱালপাৰা জিলাৰ বাসিন্দা তেওঁলোকে নিশ্চয় বিভিন্নজনে বিভিন্ন ঘৰ বনাই আছে তেওঁলোকে আমাৰ PBF লগত যোগাযোগ কৰক তেওঁলোকে ফোন নম্বৰ দিব আমি ভিডিঅ' ফোন নম্বৰ দিম আহিব ভাল লাগিব তেওঁলোকৰ ব্যৱসায় কৰি তেওঁলোকে উঠা পাব ভৱিষ্যত আৰু কৰিব আমি এতিয়া এওঁলোকৰ সমিতিৰ যিগৰাকী ছেক্ৰেটাৰী আছে মুজফৰ আলী আমি তেওঁলোকৰ কথা পাতিম তেওঁ আহি আছে আমি এই মুহূৰ্তত লগ পাইছো এই ইটাভাটাটোৰ এগৰাকী স্বত্বাধিকাৰী লগতে তেওঁলোকৰ সমিতিৰ সম্পাদক নহয় আপোনাৰ ভাল নামটো মুজফৰ আলী কওকচোন আপোনালোকে এই ইটাভাটাটো খোলাৰ কাৰণে কেনেকে প্ৰস্তুতি কৰিলে নমস্কাৰ কুন্দৰপদা আপুনি ইয়াতে আজি আমাৰ এই শুভ উদ্বোধনীত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আমি বহুত চেষ্টাৰ মাজত আজি এইখিনিৰ পৰা ইয়াতে আহি পাইছো আৰু আমাৰ ভাটাটো হ'ল ফিক্স হাৱা ভাটা আমি উন্নত মানৰ ইটা প্ৰডাকশ্যন কৰিম আৰু ইয়াতে আমাৰ বহুত নিবনুৱা মোটামুটি 1000 মান নিবনুৱা আমি ইয়াতে কামত মানে নিয়োগ কৰিছো আৰু আপোনালোকৰ পৰা আশা কৰো যেন আমি উন্নত হিচাপে আৰু ভাল কৰি আমি পৰিচালনা কৰিব পাৰো আৰু উন্নত মানৰ আমি ইটাটো প্ৰডাকশ্যন কৰি বাহিৰত দিন আমি উন্নত নামৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ ডাঙৰীয়া কথা হৈছে কি এটা এনে বৃহৎ আকাৰৰ ইটাভাটা খুলিবৰ কাৰণে নিশ্চয় কিছু প্ৰশাসনিক অনুমতিৰ প্ৰয়োজন হয় সেইখিনি আপোনাৰ লোৱা হৈছে হয় আমাৰ ইতিমধ্যে পলিউশ্যনৰ পৰা হৈ গৈছে আৰু ইণ্ডাষ্ট্ৰিৰ পৰা উদ্যোক্তা লাইচেন্সটো আমি পাইছো আৰু মাটিৰ যিটো আমাৰ শ্ৰেণীচেচ এইটো আমাৰ প্ৰচেছত চলি আছে আৰু আমাৰ পঞ্চায়তৰ পৰা নো অবজেকশ্যন ওলাইছে বাকী গোটেই প্ৰচেছত চলি আছে মোটামুটি এনেকুৱা চলি আছে আমাৰ গোটেই কাগজ পলিউশ্যনৰ পৰা কাগজ ইতিমধ্যে ওলাই গৈছে আমি চাইনবোৰ্ড মাৰিছো এনে কথা হৈছে কি আপোনালোকে ইণ্ডাষ্ট্ৰিৰ নাম PBF দিছে পাজামান্দা ব্ৰিক ফেক্টৰী সম্পূৰ্ণ নামটো ব্যক্তিগত নাম দিয়া নাই ঠিকে আছে ইয়াৰ দ্বাৰা অঞ্চলটোৰ নাম জিলাখনত বিয়পি পৰিব কথা হৈছে কি আপোনালোকে ইয়াত মালিক কেইগৰাকী আছে আমি 11জন শ্বেয়াৰ হোল্ডাৰ 11জন হয় বন্ধুসকল আমি ইতিমধ্যে বিভিন্ন গৰাকী ব্যক্তিৰ কথা পাতিলো এতিয়া আমি ইটাভাটা লগ পালো এগৰাকী বিশিষ্ট ব্যক্তি তেখেত আপোনালোকে সকলোৱে চিনি পায় তেখেত হৈছে আমাৰ অধিবক্তা দেৱান মফিজুৰ আমি তেখেতৰ কথা পাতিম আজি আপুনি ইয়াত উপস্থিত আছে কওকচোন আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে আপোনাৰ প্ৰথমেতো মোৰ বন্ধু মুজাফৰ জাকিৰ এওঁলোকক মই শুভেচ্ছা জনাম যে তেওঁলোকে বহু কষ্টৰে আৰু বহু দিনৰ জল্পনা কল্পনাৰ পিছত তেওঁলোকৰ চেষ্টাৰে এই উদ্যোগটো যিটো দিলে আৰু তেওঁলোকক শুভেচ্ছা জনাম যে তেওঁলোকে এইটো উদ্যোগটোৰ দ্বাৰা যিখিনি আমাৰ নিবনুৱা লোককো বহুতক ইয়াতে জড়িত কৰিছে তেওঁলোকে ইয়াতে কৰ্মসংস্থান পাব আৰু তেওঁলোকেও যেন ইয়াৰ দ্বাৰা যেন নিজে স্বাৱলম্বী হয় কাৰণ তেওঁলোকে বহুত ইয়াতে টকা পইচা ইয়াতে খৰচ কৰিব লগা হৈছে আৰু আগলৈ হ'ব আৰু আশা কৰোঁ যে যি তাৰমানে এইটো ইণ্ডাষ্ট্ৰি ব্ৰিক ইণ্ডাষ্ট্ৰি ইয়াৰ দ্বাৰা এওঁলোকে সফলতা হওক তেওঁলোকে স্বাৱলম্বী হওক আৰু আমিও তেওঁলোকক সদায় সহযোগিতা কৰি যাম বা তেওঁলোকক উৎসাহ যোগাম বন্ধু হিচাপে আমাৰো কেতিয়াবা দৰকাৰ হ'লে আমি নিশ্চয় ইয়াৰ পৰা ক্ৰয় কৰিম ইটা হওক বা আমাৰ লগৰবোৰকো এওঁলোকৰ যিখিনি তাৰমানে এই কিছুদিনৰ পিছত ওলাব যি ইটা সেইবোৰ ল'বৰ কাৰণে আমি জনাম গতিকে যিহেতু মোৰ ঘনিষ্ঠ বন্ধু তেওঁলোকে মতাৰ কাৰণে ইয়াতে তেওঁলোকৰ সহভাগী হ'বৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু আগলৈ শুভেচ্ছা থাকিল ইয়াকে ধন্যবাদ দেৱান ডাঙৰীয়া বন্ধুসকল আমি বিভিন্ন গৰাকী ব্যক্তিৰ কথা পাতিলো ইতিমধ্যে এই ইটাভাটাৰ মেইন এগৰাকী মূল ব্যক্তিক লগ পাইছোঁ তেওঁ চিমনিটো বনাব বুলি কৈছে আপোনাৰ ভাল নামটো আমাৰ নাম জমিৰ আলী কথা হৈছে আপুনি এই ইটাভাটাত কি হিচাপে জড়িত আছে মই চিমনি বনাৰ ঠিকাদাৰ ৰাউণ্ড বনাৰ ঠিকাদাৰ কৰি আছোঁ 98 চন থেকে কৰি আছোঁ বহুত ভাটা বনাই আছোঁ এনে আপোনাৰ ঘৰ মোৰ কোচবিহাৰত এই গোৱালপাৰা জিলাত আপুনি প্ৰথম ইয়াতে নে আগতে আগত বনাইছে মালিকে পুৰণা ভাটা আছে আৰু ফিজ ভাটা বনাইছে ফিজ ভাটা আজিকালি নাছিলে পলিউশ্যন দূষিত হৈ আছে এইটো ভাটা পলিউশ্যন দূষিত নাই আচ্ছা কথা হৈছে কি এটা মেচিন চলি আছে ইয়াতে ঢিপ ঢিপ কৰি শব্দ পাইছোঁ আইচাৰ এইটো কি মেচিন আইচাৰ মেচিন এইটো কিয় লাগে এটা যে লাইন গেলে আইচাৰটো চলা লাগে 12 ঘণ্টা 24 ঘণ্টা পাংখাটো চলি থাকে ইয়াৰ ফলত কি হয় ইয়াৰ ওপৰত হাৱাটো টানি আনে
আৰু এই যে চিমনি ওপৰে ধোঁৱাটো ওলাই যে আছে, আমি ধোঁৱাটো হৈছে বগা, কলা ধোঁৱা নহয়। কলা ধোঁৱা নহয়, পলিউশ্যন দূষিত পলিউশ্যন নাই তাৰমানে। পলিউশ্যন নাই। এইটো এইটো হাৱা বতাহটো ভাল। ঠিকে আছে, শুভেচ্ছা থাকিল, আপোনালোকে এই কামত জড়িত আছে। বন্ধুসকল, আমি জমিৰ আলী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আৰু এগৰাকী ব্যক্তি আছে, আমি এতিয়া তেখেতৰ লগত কথা পাতিম। আপোনাৰ নামটো? মোৰ নাম মোহাম্মদ খলিলুৰ ৰহমান। খলিলুৰ ৰহমান, আপুনি ইয়াৰে হয়? ইয়াৰে হয় মই। আপুনি আজি এই ইটা ভাটা আৰম্ভণি অনুষ্ঠান থাকিলে, হয়, আপুনি কি হিচাপে জড়িত আছে ইয়াতে? জড়িত মানে এইটো মোৰ খোলশালী হয়, চব তাতে যিকেইটা সদস্য মানে মেম্বাৰে এওঁলোকে ইটাৰ কাম কৰি আছে, তেওঁলোকে মোৰ নিজা খোলশালী হয়। আপুনি আজি অতিথি হিচাপে আছে? অতিথি হিচাপে। কেনেকুৱা লাগিছে আজি আপুনি ইয়াত থাকি? ভাল লাগছে, খুব ভাল লাগছে। প্ৰথমবাৰৰ বাবে আমাৰ এই মানে ভিলেজত যে এনেকুৱা চিমনি ভাটাৰ ইটা আমি প্ৰয়োগ কৰিব পাম বুলি কেতিয়াও আশা কৰা নাছিলো, কিন্তু ইতিমধ্যে হৈ গ'ল, এতিয়া আমি পাম বুলি আশা কৰা যায়। এতিয়া তুমি এতিয়া যিকেইগৰাকী ল'ৰা আছে আপোনাৰ চালা বুলি কৈছে সকলে, মোৰ চালা। কেনেকে শুভেচ্ছা দিব তেওঁলোকক, কি ক'ব? মইতো মোৰ অন্তৰৰ পৰা তেওঁলোকক আগে মানে ধন্যবাদ জ্ঞাপন কৰিছো। এওঁলোকে যে সাহসেৰে এইখিনি কাম আগবাঢ়ি লৈছে, লোৱাৰ কাৰণে মই একদম এওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ঠিকে আছে। আৰু লগতে আমাৰ অঞ্চলবাসীৰ কাৰণে খুব এটা আনন্দিত গৌৰৱৰ বিষয়। এখনৰ পৰা আমি হয়তো বা ইমান দিন কাঁচা ইটাৰে আমি প্ৰয়োগ কৰিছিলো ঘৰ দুৱাৰ, এতিয়া আমি চিমনি ভাটাৰ ইটা পাম, আমি কাম কৰি মজা পাম, আমাৰ খৰচা নাই, আমি ল'ম আৰু কাম কাজ কৰিম। ধন্যবাদ দাদা, আপুনি আপোনাৰ অনুভৱ জনাইছে। বন্ধুসকল, আপোনালোকে আমাৰ লগত থাকক, আমি আৰু বিভিন্নজনৰ লগত কথা পাতিম। বন্ধুসকল, আমি বৰ্তমান উপস্থিত আছো পাজাবান্ধা ব্ৰিক ফেক্টৰীত, PBF। তাত বিভিন্নগৰাকী ব্যক্তিৰ আমি কথা পাতিলোঁ। ইতিমধ্যে বিভিন্নগৰাকী ব্যক্তিয়ে আজি তেওঁলোকৰ অনুভৱটো আমাক কৈছে। আপোনালোকে নিশ্চয় আমাৰ লগত আৰু কিছু সময় থাকিব। ইতিমধ্যে আমি আৰু কেইগৰাকীমান ব্যক্তিৰ লগত কথা পাতিব লাগিব। তেওঁলোকৰ আমি কথা পাতিম। আপোনাৰ ভাল নামটো? মোৰ নাম মহিবুল ৰচুল হয়। মহিবুল ৰচুল, আপুনি আজি এই শুভ অনুষ্ঠানত থাকিলে, আপোনাৰ অনুভৱটো কেনেকুৱা? সঁচাকৈ আজি বহুত উৎফুল্লিত, আনন্দিত আমি যে আমাৰ এই অঞ্চলতে যে এটা এনেকুৱা চিমনি ভাটা আজি উদ্বোধনী হ'ল। ইয়াতে আমি প্ৰত্যেকে ঘৰ বনোৱাৰ কাৰণে সহজ দামত ইটা পাম, আৰু আমাৰ এই অঞ্চলৰ কাৰণে বহুত গৌৰৱ যে এনেকুৱা এটা ভাটা আজি আমাৰ উদ্বোধনী হ'ল, আৰু এই ভাটাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ ৰচুল ডাঙৰীয়া। আমি আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ কথা পাতিম। তেখেত হৈছে মৃণাল চক্ৰৱৰ্তী, ন? চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। কথা হৈছে এই উদ্বোধনী অনুষ্ঠান আপুনিও আজি উপস্থিত আছে। এই মুহূৰ্তত আপুনি এজন স্থানীয় বাসিন্দা হিচাপে অনুভৱটো কেনেকুৱা? হয়, মই খুবেই উৎফুল্লিত হৈছোঁ আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টা পূৰাপূৰিভাৱে সফল হ'ব। আৰু কেইজনমান স্থানীয় যুৱকৰ সহযোগত আজি আমাৰ অঞ্চলত এই বৃহৎ ইটা ভাটা এটা আৰম্ভণি হ'ল, উদ্যোগ এটা। ইয়াৰ লগত অৰ্থনৈতিক ক্ষেত্ৰখনো আমাৰ এই অঞ্চলৰ লগত জড়িত থাকিব। বহুত মানুহে নিবনুৱাই ইয়াতে কৰ্মসংস্থান পাব। আৰু বিশেষ কি ক'ম, মুজাফৰ আলীৰ নিমন্ত্ৰণ কৰ্মে মই আজি এই শুভ উদ্বোধনী অনুষ্ঠানত আহিছোঁ। আৰু গোটেই পাজাবান্ধা ব্ৰিক ফেক্টৰীৰ স্বত্বাধিকাৰী কমিটিখনক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি, লগতে সংবাদ মাধ্যমক এই ইটা ভাটাৰ বিষয়ে প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ চক্ৰৱৰ্তী ডাঙৰীয়া। এই মুহূৰ্তত আৰু এগৰাকী শুভাকাংক্ষী আছে, তেখেত হৈছে নজমুল হক, আমাৰ কৃষ্ণ অঞ্চলৰ এগৰাকী বিশিষ্ট লোক, সকলোৱে চিনি পায়, ব্যৱসায়ী। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। তেওঁলোকে ইটা ভাটা শুভ অনুষ্ঠানত থাকি শুভেচ্ছা জ্ঞাপন কৰিছে, আপুনিও আছে। কেনেকুৱা লাগিছে আপোনাৰ? মানে আজি মোক বহুতে ভাল লাগিছে, এইকাৰণে ভাল লাগিছে আজি তেওঁলোকৰ যিটো শুভ অনুষ্ঠানত মোক আজি মুজাফৰ আলীয়ে মোক নিমন্ত্ৰণৰ কাৰণে তেখেতক মই আন্তৰিক ধন্যবাদ, লগতে আপোনালোকক মোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াতে কথা হ'ল যে তেওঁলোকে PBF পাজাবান্ধা ব্ৰিক ফেক্টৰী তেওঁলোকে চলাই আছে। তেওঁলোকে কেইজনমান 11জনে তেওঁলোকে ইয়াতে অংশীদাৰ। মই তেওঁলোকক ভৱিষ্যত কামনা কৰোঁ, যাতে তেওঁলোকৰ এই পাজাবান্ধা ব্ৰিক ফেক্টৰীটো ভৱিষ্যতে চলি থাকে। তেওঁলোকে যাতে সুন্দৰকৈ ইট বনাই যাতে ৰাইজক সুবিধা কৰি দিব পাৰে, কম মূল্য দিব পাৰে। আৰু আপোনালোকেও আগবাঢ়ি আহক,
ৰাইজকো মই অনুৰোধ কৰিছোঁ আপোনালোকে আহক, আপোনালোকে দেখি যাওক, পচন্দ কৰক, যদি ভাল লাগে আপোনালোকক এওঁলোকৰ পৰা ঈদ ক্ৰয় কৰক, কাৰণ নিবনুৱা যুৱকে এই কাম কৰিছে, গতিকে তেওঁলোকক আগবাঢ়ি যাবলৈ আপোনালোকে কিছু ৰাইজৰ কিছু সহায় সহযোগিতাৰ প্ৰয়োজন আছে, গতিকে আপোনালোকে তেওঁলোকক কিছু সহায় সহযোগিতা কৰক। এইখিনি ধন্যবাদ নজমুল হক ডাঙৰীয়া। এইখিনিত ঈদ খাজা আছে, এইবিলাক চৰবেছ বুলি কয়, কয়লা ইয়াৰ মুখ তাৰমানে ইয়াত বহাই দিব, এইবিলাক বহাই দিয়াৰ বাবে কয়লা এনেকুৱাকৈ পুৰি জুই যায়, পুৰি পুৰি আহি যখন ইয়াত আহি পাব, এইখিনি পাতটো যেতিয়া শেষ হ'ব তেতিয়া এইটো উঠাই দিব, উঠাই দিয়াৰ লগে লগে ইয়াৰ জুইটো এইফালে পাৰ হৈ যাব, যাই এনেকুৱা পাত এইটো পুৰা হ'ব, তাতেও লগোৱা আছে, এই ধৰণৰ চেম চাপিয়ে লগোৱা আছে, এইটো উঠাই দিব, এনেকুৱাকৈ পুৰি 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 পুৰা এটা ৰাউণ্ড হ'ব আৰু কি সম্পূৰ্ণ। জুইটো মানে লাহে 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 একফালৰ পৰা পাত পাত চেম্বাৰ ৱাইজত পুৰি পুৰি যাব, পাত পাতকৈ যাই যাই মোটামুটি এটা ৰাউণ্ড হ'ব, যেতিয়া এটা ৰাউণ্ড ঘূৰি থাকিব, একফালে ঈদ কেঁচা ঈদ সোমাই থাকিব, আনফালে পুৰি থাকিব, আনফালেদি পকা ঈদখিনি ওলাই থাকিব। এই ইটা ভাটাটো মানে বিক্ৰী সময়লৈকে কিমান দিন লাগিব? এইটো মোটামুটি আজি প্ৰথম জুই লগাইছো, জাষ্ট দেখাই পাইছে জুই লগাইছো, মোটামুটি 15-20 দিনত আমাৰ পকা ঈদখিনি ওলাই যাব। কণ্টিনিউ এইবাৰ ওলাল মানে ওলাই থাকিব, কণ্টিনিউ পকা একফালেদি ওলাই থাকিব, কেঁচাবিলাক একফালেদি সোমাই থাকিব, আৰু একফালে মাজৰ পাতটো পুৰি থাকিব, এনেকুৱাকৈ কণ্টিনিউ আজি ষ্টাৰ্ট কৰিছো। আৰু এই যিটো আমাৰ ফেন দেখিছে মিচিং যিটো ষ্টাৰ্ট কৰিছো, আৰু বন্ধ নহয়, এইটো কণ্টিনিউ একে যিমান দিনলৈকে ভাটা শেষ নহয় পুৰা, ইমান দিনলৈকে মিচিং নন ষ্টপ চলি থাকিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আমি ইমান সময় আপোনালোকক গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ পাজাবান্দা ব্ৰিক ফেক্টৰীৰ বিষয়ে আপোনালোকক আমি জনালোঁ, বিভিন্ন দৃশ্য দেখুৱালোঁ আৰু বিভিন্ন ব্যক্তিৰ লগত কথা পাতিলোঁ। কথা হৈছে কি, বৰ্তমান যিটো নিবনুৱা সমস্যা, চৰকাৰে যদিও নিবনুৱা সমস্যা সমাধান কৰাৰ চেষ্টা কৰি আছে, কিন্তু সম্পূৰ্ণ নিবনুৱা সমস্যা সমাধান কৰা ইমান সহজ কথা নহয়। বিভিন্নজন যুৱকে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছতো চাকৰি সন্ধান কৰি আছে, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আছে। আমি ভাল পাইছোঁ যে ইয়াৰে কেইগৰাকীমান স্থানীয় লোকে, উদীয়মান যুৱকে লগ লাগি ইমান এটা সুন্দৰ আয়োজন কৰিছে। PBF পাজাবান্দা ইটা ফেক্টৰী, পাজাবান্দা ব্ৰিক ফেক্টৰী, আমি তেওঁলোকৰ মনোভাৱ জানিলোঁ আৰু ইয়াৰ দৃশ্যবোৰ আপোনালোকক দেখুৱালোঁ। মতামত জনাব। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ। এইফালে